Hi everyone. আজি পূৰ্ণিমা ৰাস আজিৰ পৰা আৰম্ভ হ'ব। গতিকে হাই everyone, আপোনালোক সকলোকে এই ৰাসৰ শুভেচ্ছা জনালোঁ। আপোনালোকে সকলোৱে ৰাস চাওক, ভালে কুশলে থাকক, তাকে কামনা কৰিলোঁ। আৰু মোৰ ব্লগটো পূৰ্ণিমা বা ৰাস বুলি আজি ব্লগটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। কি দেখুৱাব পাৰোঁ সেইখিনি মই নাজানো, ক'ত কেতিয়া কি অকণমান শ্বুট কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ লগত অলপ কিবা কিবি শ্বেয়াৰ কৰিম। আজি এতিয়া বৰ্তমান মই পাকঘৰতে সোমাই আছোঁ আৰু ভাত বনাই আছোঁ। আৰু নিৰামিষ ভাত আজি। এই ভাতৰ হেৰিখিনিকে অকণমান ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সৰুকৈ। গতিকে দিনটো আৰম্ভণি কৰিছোঁ যেতিয়া, কিবা এটা নহয় কিবা এটা হ'বই। গতিকে চাই থাকিব মোৰ আজিৰ ব্লগটো। আৰু ইয়াতে বনালোঁ মই আলু, মূলা আৰু বুটে নেচেৰাৰে ভাজি। আৰু এয়া বনালোঁ বেঙেনা ভাজি। এয়া হ'ল দাইল। আৰু এতিয়া মই চাহ বনাই আছোঁ, লাল চাহ অলপ খাম। তাৰপিছত ভাতটো এইটো ভাত খোলা যোৱা নাই। আজিৰ দিনটোত ৰাধা কৃষ্ণক পূজা কৰা হয় আৰু ৰাসলীলাৰ কথা চবে জানেই। গতিকে ৰাধাৰ নাম আজিৰ দিনটোত গন্ধকী বুলি কৈছিল বোলে। আৰু এইকাৰণে কৃষ্ণ আৰু গন্ধকীক পূজা কৰা যাব আজিৰ দিনটোত। আৰু আমাৰ ইয়াতে বৰ ধুনীয়াকৈ পূজা কৰা হয়, বহুত ভাল লাগে যায়। ৰাতিকে হয় বাৰু, চাওঁ একবাৰ যাব পাৰিনে নোৱাৰি। যদি সম্ভৱ হয় যাম, আৰু নহ'লে ইয়াৰ পৰাই ভাবিছোঁ সেৱা প্ৰণাম জনাম। কলৰ বাকলি, এই কলৰ বাকলিবিলাক ইয়াতে ফুলৰ টাবত দি থ'লে বহুত বেছি পৰিমাণে নিউট্ৰিশ্যন পায়, সেইকাৰণে মানে ইয়াতে দি দিছোঁ। এইখিনি কিন্তু ভিতৰত তলত মাটিত পোত খুৱাই দিব লাগে, মই এনেকৈ থৈ দিছোঁ বাৰু। ইয়াতে দিয়া নহয়, ইয়াতেহে লগোৱা, মই ইয়াতে লগাই দিছোঁ এনেই বাৰু। এয়া ঘৰত ঘৰুৱা ড্ৰেছত আছোঁ। কেতিয়াবা এইবিলাক কৰিব ইচ্ছা যায়, তেতিয়াহে মই এইবিলাক কৰোঁ। আৰু ইয়াতে অলপমান পানী ছিটাওঁ, গংগাজল, আৰু লগতে কিবা এটা বস্তু মিক্স কৰি দিওঁ, চেণ্ট এটা এনেকৈ মিক্স কৰি দিলে আজি পূৰ্ণিমা যিহেতু বহুত ধুনীয়া গোন্ধ ওলাই থাকিব ঘৰটো। একচুৱেলি আমি ঘৰত থাকোঁতেও অলপ চলপ সাজন কাচন কৰি থাকিব লাগে, তেতিয়া আমাৰ মনটো বহুত বেছি ভাল লাগে। আৰু সেইদিনাখনে মই যিহেতু ভাত নাখাওঁ, সেইকাৰণে মিঠাই আৰু মুড়ি অকণমান লৈছোঁ। মুড়ি খাই মই বহুত ভাল পাওঁ, ভিজাই খাই ভাল নাপাওঁ, মচমচকৈ উঠে যে, সেইটো বস্তু খাই মোৰ বহুত ভাল লাগে। মই বহুত টেষ্টি পাওঁ। আৰু লাল চাহৰ লগত মুড়িয়ে মিঠাই খাইছোঁ। মিঠাই বেছিকৈ খোৱা নাই বাৰু, অকণমান লৈছোঁ, চাৰিফালৰ এক ফাল। তাৰপিছতে এয়া নাৰিকলটো যে মই এনেকৈ এৰুৱাব পাৰিছোঁ। নাৰিকলটো একচুৱেলি গৰম পানী দি এইটো অলপমান গৰম কৰি লৈছোঁ। লৈ উঠাৰ পাছতে বাকলিটো ইমান ধুনীয়াকৈ ফলকৈ এৰি যায়, বহুত ভাল লাগে। আৰু এইফালে জানক মই পায়স বনাব দিছোঁ দেই। কিহৰ কাৰণে মানে বহুত বেছি মানে হেৰি নাই, সময়টো মিলা নাছিল, সেইকাৰণে তাই পাকঘৰত আহিছিল, বাৰে আহি আছিল, পঢ়া শুনাটো অলপ হেৰি হৈ আছিল। দিনৰ ভাগতে আজি আমি থুৰিখন শেষ কৰিব খুজিছোঁ, গতিকে তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু জানক মই একচুৱেলি পায়স অলপ বনাবলৈ কৈছোঁ, মই ঠিক ঠাক কৰি দিছোঁ, তাই বনাইছে। আৰু এয়া গোসাঁইত ভোগ বঢ়াবৰ কাৰণে বানবাতি এটা ঠিক ঠাক কৰা হৈছে। আৰু জানক মানে পায়সটো বনাব দিয়াৰ মেইন কাৰণ হ'ল তাই পঢ়া শুনা কৰা নাই তেতিয়া। মই সেইকাৰণে তাইক বোলো এটা কামতে লগাই দিওঁ। আৰু মা দেউতা আহিছিল সেইদিনাখনে, আৰু আমাৰ ভতিজা ছোৱালীজনীও আহিছে। আৰু ভিডিঅ' মানে উঠিব সিহঁতে ভয় কৰে। আৰু জানাই ফালে পায়সখিনি বঢ়াই দিয়াৰ সময়তে মই কৈছোঁ চাকিঘৰো জ্বলাই দিয়া। চাকিটো মই জ্বলায়ে থৈছোঁ বাৰু। তাৰপিছতে মই এইফালে ভাতো ৰান্ধি আছোঁ, কাৰণ মা দেউতাহঁতে ভাত পানী খাই যাব। আৰু দিনৰ ভাগতে তেওঁলোকে মানে ৰাস চাব যাব হেনো। আৰু এয়া মায়ে আৰু জান মানে ৰাস চাব যাব গৈছে।
পূৰ্ণিমাৰ দিনাখনে ৰাতিহে বাৰু পূজা পাছতি কৰা হ'ব কিন্তু মানে দিনৰ ভাগতে যিহেতু আহিল তেওঁলোকে তাৰে অলপমান কেনেকুৱা প্ৰস্তুতি তাকে চাবলৈ গৈছে আৰু ৰাসটো যিহেতু 9-10 দিন থাকিবই আমাৰ ইয়াতেও সেইকাৰণে মানে অলপ চায়ে আহিব গৈছে মই যোৱা নাই মই ৰন্ধা বঢ়াত লাগি থাকিলোঁ কাৰণ তেওঁলোকে আহি ভাত পানী খাই সোনকালে যাবয়ে মা দেউতাহঁতে আৰু এয়া মিঠাই দোকান চাওকচোন মানে প্ৰথম দিনা হ'লেও বহুত বেছি পৰিমাণৰ মানুহ হৈছে বোলে সেইদিনাখনে আৰু 2-2:30মান বাজিছে এইটো সময়ত আৰু দোকান পোহাৰবিলাক প্ৰায় মানে হৈছে আৰু বহুত ভাল লাগিছে বাৰু হাতী 2টা বৰ ধুনীয়াকৈ ওয়েলকাম কৰি আছে আৰু এয়া সেইদিনাখনে মানে শোভাযাত্ৰা আছিল এয়া কৃষ্ণ আৰু গন্ধকী ৰাধা কৃষ্ণ পূজা কৰা হ'ব এইখিনি ঠাইত আৰু এয়া শোভাযাত্ৰা এটা দৃশ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনে পালে জনাবচোন নাই নাই কেমেৰাত নুঠে আমাৰ ইয়াত মোৰ ভতিজাতো নুঠে আৰু যিয়ে নহওক ভাতটো হৈ গ'ল আজিৰ দিনটো এনেকৈ পাকঘৰতে ব্যস্ত হৈ আছোঁ আৰু চাওকচোন কি বনালোঁ একচুৱেলি কাতি মাহটো আমাৰ ব্ৰত মাহ আছিলে আৰু সেইকাৰণে মানে নহৰু পিঁয়াজ বেছিকৈ ইউজ কৰা নাই কেৱল ছোৱালীকেইজনীৰ কাৰণে মানে পিঁয়াজ দি অলপ পনীৰ বনাইছোঁ আৰু দেউতাৰ কাৰণে এক্সট্ৰাকৈ বনাইছোঁ কেৰাহীও এক্সট্ৰা আনকি মানে তেনেকুৱাকৈ বনাব লগা হৈছে মুগৰ দাইলটো বনালোঁ পটল ভাজিলোঁ বেঙেনা ভাজিলোঁ আৰু পনীৰ ভাজিলোঁ বুটৰ পিঠা বনালোঁ তেনেকুৱাকৈ চিম্পুলকৈ বনালোঁ আৰু জলপাই দালিতে দি দিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব গৈছোঁ গতিকে কেনে পালে জনাব আকৌ এটা অন্য ভিডিঅ' লগ পাম ৰাস চাব যাম আৰু সকলোৱে ৰাস চাওক সুখে সন্তোষে দিনবিলাক কটাওক তাকে কামনা কৰিলোঁ আজিলৈ আহিলোঁ বাই